এজনী মোৰ ডাঙৰ ছোৱালী নেলু, সেইজনী মাজু পেলু, এতিয়া মোৰ আৰু পেটতো আছে এটা, সেয়া নেলু হয় নে লেলু হয় নে পেলু হয় গম নেপাওঁ। গোটেই সংসাৰখন মোৰ ভৰ্তি হৈ গৈছে লেলু পেলুৱে একদম। আৰু মা আৰু নেলাগে দেই, কেলে এয়াই যথেষ্ট। এয়াই যথেষ্ট, তাইহে যেনিবা জন্ম দিছে, এয়াই যথেষ্ট। দিয়ে থাকিম দম থকালৈকে। 5,000 টকাৰ কথা আছে ন চৰকাৰৰ, দিয়ে থাকিম। যা কন্যা আঁচনি পইচা এনে পাম নেকি? দিদি জন্ম নিদিলে ঘৰত থাকিলে পাম। চুপ, তাই জন্ম দিছে আমি আৰু কিমান দাম লাগিব? কি আৰু কিমান দন লাগে? খুৱাইছো নহয়, ভাত খাব পাইছ নে? চৰকাৰে ফ্ৰী চাউল দিছে, খাই থাক বাছ, কথা সিমানেই। এই মানুহে দোকান বজাৰৰ ব্যৱসায় কৰি পেলাই জীয়াই থাকে বা বেলেগ অন্য কিছুমান ব্যৱসায় কৰি পেলাই জীয়াই থাকে নহয় জানো? এই বাইদেউগৰাকী ব্যৱসায়টো হৈছে ল'ৰা ছোৱালী জন্ম দিয়া। মানে ল'ৰা ছোৱালী জন্ম দি থাকিব, চৰকাৰৰ ফালৰ পৰা পইচা পাই থাকিব, সেইটো বাইদেউগৰাকী ব্যৱসায়। এটা কাম কৰিব বাইদেউ, শুনক, আপুনি একেলগতে 11টা বা 12টা ল'ৰা ছোৱালী জন্ম দিয়ক, যাতে এটা ক্ৰিকেট টিম নহ'লে ফুটবল টিম এটা বনাব পাৰে। এই খেলৰ ফালৰ পৰা পইচা আহি থাকিব, চৰকাৰৰ ফালৰ পৰা পইচা আহি থাকিব, মানে আপুনি গোটেই জীৱনটো ভালদৰে জীয়াই থাকিব পাৰিব বাইদেউ, সেইটোকে কৰক।